हेलो स्टूडेंट्स এইটো ভিডিওত আমি আজি আলোচনা কৰিম 2026 যেটো পৰীক্ষা হৈ গল এইচএসএলসি তাৰ যেটো ৰিজাল্ট হৈ গল আমাৰ অহাকালি 10th এপ্ৰিলৰ হেই পৰীক্ষাৰ তোমালোকৰ কিছুমানৰ নাম্বাৰৰ হয়তো এনেকুৱা ফিল হৈ আছে যে খেলিমেলি হৈছে তুমি পাব লাগিছিল 80 পাইছা 60 বা 65 বা তুমি পাব লাগিছিল সেকেন্ড ডিভিজন তাত আহি গৈছে ফেল মাৰ্ক এনেকুৱা কিছুমান তোমালোকৰ হয়তো কনফিউজনত আছে যে লিখি আহিলো ভালকে কিন্তু নাম্বাৰ ইমান কেনেকৈ কম হল তো এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সেবাই এটা অপচন দিছে সেই অপচনটো হল ৰিচেকিং অপচনটো কি বুজায় যে তুমি এক্সামত যি লিখি থৈ আহিছিলা সেই বহিটো তোমাক একদম সম্পূৰ্ণভাৱে তোমালোকৰ মোবাইলত পঠাই দিয়া হ'ব এজ এ পিডিএফ হিচাপত তো তোমালোকে চাব পাৰিবা যে কি লিখিছিলা কোত কিমান নাম্বাৰ পাইছা বা কোত কিমান নাম্বাৰ পাবলগীয়া আছিল কিন্তু যিয়ে চেক কৰিছে বা যিজন ছাৰে খাতাটো চেক কৰিছে সেই নাম্বাৰটো দিয়া নাই এই গোটেইখিনি তথ্য তুমি নিজৰ চকুৰে চাব পাৰা তোমাৰ বহিটো একেবাৰে তোমাৰ হাতত আহি যাব তাকেই কোৱা হয় ৰিচেকিং তো ৰিচেকিং কোৱাৰ লগে লগে তোমালোকৰ এটা কনফিউজ ক্লিয়াৰ হৈ যাব যে তোমাক নাম্বাৰটো একচুয়ালি কমকে দিছে না বলে তুমি লিখিছাই কমকে বা কি সমস্যাৰ কাৰণে তোমাক নাম্বাৰটো কম দিয়া হল এই গোটেইখিনি তথ্য তুমি জানিব পাৰিবা ৰিচেকিংৰ জৰিয়তে এতিয়া কথা হল ৰিচেকিংটো কেনেকৈ এপ্লাই কৰিব লাগে আকৌ ফিজ ইয়াত আছে না নাই না ফ্ৰী দিয়ে এনেকুৱা কিছুমান প্ৰশ্ন উদয় হ'ব পাৰে তোমাৰ মনৰ পৰা তো দেখা এই যেটো তোমালোকৰ ৰিচেকিং আছে এই ৰিচেকিংটো একচুয়ালি তোমালোকৰ কিছুমান ফিক্স ডেটৰ পৰা ষ্টাৰ্ট হ'ব আৰু ফিক্স ডেটতে যাই আকৌ তোমালোকৰ কি হৈ যাব সমাপ্ত হৈ যাব তো এই ৰিচেকিংটো তোমালোকৰ যেতিয়া দিয়া হ'ব সেই ডেটটো তোমালোকৰ জানা বহুতেই দৰকাৰী কাৰণ কোনটো ডেটৰ পৰা তোমালোকৰ ৰিচেকিং হ'ব হেতু আমি আজি আলোচনা কৰিম ঠিক আছে আৰু কেনেকৈ তোমালোকে ৰিচেকিং কৰিব পাৰা কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ তোমালোকৰ নতুন মাৰ্কশিট আহিব গোটেইখিনি আমি এটুত আলোচনা কৰিম তো আহা আমি এটা কৈ চাই যাও যে ৰিচেকিং একচুয়ালি কেনেকৈ কৰিব লাগে তো প্ৰথমতে তোমালোকক দেখা ইয়াত আমি লিখি দিছো যে ৰিচেকিংৰ কিছুমান পয়েন্ট আছে আমি চাৰিটা পয়েন্ট লিখি লিছো যেটো ইম্পৰ্টেন্ট পয়েন্ট হয় এই চাৰিটা ইম্পৰ্টেন্ট পয়েন্ট যদি তুমি ভালকে বুজি লোৱা তেতিয়া তুমি ৰিচেকিংটো একদম ভালকে বুজি পাবা তো দেখা প্ৰথমটো তোমালোকৰ হল এপ্লিকেশন স্টার্ট ডেট এইটো ইম্পৰ্টেন্ট হয় তোমাৰ এইটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ কোন দিনা এপ্লাই স্টার্ট কৰিব হ'ব কোন দিনা এপ্লাই স্টার্ট হ'ব হেতু তোমাৰ জনা বহুতেই জৰুৰী হয় এতিয়া দেখা তোমালোকৰ যেটো ৰিচেকিং হোৱা ডেট অৰ্থাৎ এপ্লিকেশন স্টার্ট ডেট যেটো আছে ৰিচেকিংৰ হেতু হল কিমান 13 এপ্ৰিল অৰ্থাৎ তোমালোকৰ সোমবাৰৰ পৰা এই এপ্লিকেশন ফৰ্মটো পাই যাবা এই এপ্লিকেশন ফৰ্মটো তোমালোকে সোমবাৰৰ পৰা ফিল আপ কৰিব পাৰিবা ঠিক আছে 13 এপ্ৰিলৰ পৰা তোমালোকে এই ওয়েবসাইটটো খুলি দিয়া হ'ব যেটো ৰিচেকিংৰ ওয়েবসাইট হয় এই ৰিচেকিংটো তোমালোকৰ 13 এপ্ৰিলতেই তোমালোকৰ ওয়েবসাইটটো আহি যাব তে সেই ওয়েবসাইটত যাই তোমালোকৰ যি সকলৰ কনফিউজ আছে যে আমি নাম্বাৰ কম পাইছো হি সকলে এপ্লাই কৰি দিবা ঠিক আছে আকৌ এই এপ্লাই কৰিবলৈ কিছুমান তোমালোকৰ কি লাগিব ওয়েবসাইট লাগিব বা কেনেকৈ তোমালোকে এপ্লাই কৰিব পাৰিবা তো দেখা ইয়াৰ কাৰণে তোমালোকৰ কিছুমান ওয়েবসাইট আছে ইয়াত সেই ওয়েবসাইটটো ফাৰ্ষ্টতে তোমালোকৰ যিবিলাক অফিচিয়েল ওয়েবসাইট হয় এটো হল sitesebaonline.org যেটো তোমালোকে ৰিজাল্ট চেক কৰিছিলা হেতু ওয়েবসাইট ইয়াতে তোমাৰ দিয়া আছে ঠিক আছে এই ওয়েবসাইটৰ জৰিয়তে তুমি কি কৰিব পাৰিবা ৰিচেকিং এপ্লাই কৰিব পাৰিবা তাৰ পিছত দুই নম্বৰ যেটো ওয়েবসাইট আছে এটো হল resultassam.nic.in তো এটো তোমালোকৰ কি হ'ব এটা অফিচিয়েল ওয়েবসাইট হয় তাৰ পিছত আৰু এটা আছে 3 নম্বৰ এটো মই দি দিছো অতিৰিক্তকৈ assamcareer.com এটো অলৰেডি তোমালোকে মাৰিলে চাবা দি দিছে কিন্তু তাত লিখা আছে 13 তাৰিখৰ পৰাহে তুমি এপ্লাই কৰিব পাৰিবা অলৰেডি ওয়েবসাইটত গোটেইখিনি ডিটেইলছ দিয়া আছে তুমি যদি আসাম কেৰিয়াৰত যোৱা একদম গুগলত যাই মাৰি দিবা ঠিক আছে আহি যাব একেবাৰে ওপৰত টপতে তোমালোকে পাই যাবা যে ৰিচেকিং তোমাৰ যি আছে সাবজেক্ট এইবিলাক পাই যাবা ঠিক আছে আৰু তাত স্ক্ৰল কৰি তোমালোকে তলত গলে চাবা এপ্লাই ডেটটো আছে 13 তাৰিখ ঠিক আছে 13/4/2026 ঠিক আছে তো এইখিনি তোমালোকৰ ওয়েবসাইটৰ খিনি আছিল তাৰ পিছত কেনেকৈ তুমি এপ্লাই কৰিব পাৰিবা ইয়াৰ প্ৰসেসটো কি ঠিক আছে তো দেখা প্ৰসেসৰ কথা যদি কম মই তোমালোকৰ শৰ্টকাট মই প্ৰসেসটো বুজাই দিবা খুজি আছো ঠিক আছে প্ৰসেসটো কি আছে দেখা যে প্ৰথমে তোমালোকে এটা ফৰ্ম আহিব ঠিক আছে সেই ফৰ্মটো ফিল আপ কৰিব লাগিব ডিটেইলছ আহিব তোমাৰ ৰোল নাম্বাৰ নং তোমাৰ নাম এইবিলাক সব কিছু কি আহিব এটা ফৰ্ম আকাৰে আহিব তো সেই ফৰ্মটো তোমাৰ কি কৰিব লাগিব ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত দুই নম্বৰটো তুমি সাবজেক্ট সিলেক্ট কৰিব লাগিব ঠিক আছে কাৰণ ৰিচেকিংটো কেনেকুৱা হয় তোমাৰ সাবজেক্ট বেসিক হয় অৰ্থাৎ তুমি ৰিচেকিং এপ্লাই কৰিলে 6টা সাবজেক্টই নাহে 6টাই তোমাৰ সেপাৰেট কে কি কৰিব লাগে এপ্লাই কৰিব লাগিব ঠিক আছে ধৰা হল তুমি মেথছত নাম্বাৰ কম পাইছা তেনে তুমি মেথছৰ কাৰণে অকল এটা কৰিব পাৰিবা ঠিক আছে কাৰণ প্ৰতিটো সাবজেক্টৰ সাপেক্ষে ফিজটো বেলেগ হয় ঠিক আছে এটা সাবজেক্ট এপ্লাই কৰোতে তোমালোকৰ প্ৰায় 500 টকা মান লয় ঠিক আছে 4 পৰা 500 টকা লয় তেনেহলে 6টা সাবজেক্টে তুমি এপ্লাই কৰিব পাৰিবা কোনো অসুবিধা নাই কিন্তু পইচাটো প্ৰায় তোমাৰ 3000 ৰ ওচৰত গুছি যাব তাৰ কাৰণে কি কৰা হয় যিটো সাবজেক্টত তোমাৰ ডাউট আছে হেতু সাবজেক্টেহে তুমি সিলেক্ট কৰিবা ঠিক আছে গোটেইকেইটা সাবজেক্ট কিন্তু সিলেক্ট নকৰিবা যেটো তোমাৰ ডাউট আছে চাহে এটো ইংলিশই হোক বা তোমাৰ ম্যাথছই হোক বা সোশ্যাল সায়েন্সই হোক যিকোনো নহওক যেটো সাবজেক্টত তোমাৰ নাম্বাৰ কম আহিছে হেতু সাবজেক্টে তুমি ইয়াত সিলেক্ট কৰিব লাগিব ঠিক আছে তো সাবজেক্ট সিলেক্ট কৰাটো কিন্তু বহুতেই জৰুৰী হয় আৰু এটো ধ্যান দি সিলেক্ট কৰিব লাগিব তাৰ পিছত 3 নম্বৰটো তোমালোকে কি কৰিব লাগিব পে ফিজ পে কৰিব লাগিব ঠিক আছে ফৰ্ম ফিল আপ কৰিলা সাবজেক্ট সিলেক্ট কৰিলা তাৰ পিছত কি কৰিব লাগিব পইচা দিব লাগিব পে কৰিব লাগিব যেটো ফিজ থাকিব আৰু ফিজটো মই অলৰেডি কলো 4 পৰা 500 ৰ ভিতৰতে তোমালোকৰ দিয়া হয় ঠিক আছে তাৰ পিছত লাষ্টত কি কৰিব দিব লাগিব সাবমিট কৰি দিব লাগিব ফৰ্মটো কি কৰিব লাগিব সাবমিট কৰিব লাগিব ঠিক আছে তলত তোমালোকে স্ক্ৰল কৰিলে তাত লিখা থাকিব সাবমিট বুলি তো সাবমিট যদি এবাৰ মাৰি দিয়া হেতু কিন্তু আকৌ তোমালোকৰ আৰু
পিছত এডিট কৰিব নোৱাৰিবা, সেইটো ছাবমিট হৈ যাব। তাৰ কাৰণে ছাবমিট কৰোঁতে তোমালোকে এবাৰ ভালকৈ চাই ল'বা, ঠিক আছে? নহ'লে কিন্তু পইচাটো তোমালোকৰ একদম বৰবাদ হৈ যাব। তাৰপিছত কথা হ'ল যে ৰেজাল্ট কেতিয়া আহিব, হয় নে নাই? আৰু মাৰ্কশ্বিটটি কেনেকুৱা হ'ব, আগতকৈ থাকিব না পুনৰ আকৌ এটা নতুনকৈ আহিব, এইটো এটা প্ৰশ্ন আহি যায়। দেখা, তোমালোকৰ যিটো ৰেজাল্ট আহে সেই ৰেজাল্টটো উইদিন 30 ডেজৰ ভিতৰত আহি যাব, ঠিক আছে? তোমালোকৰ যিটো ৰেজাল্ট আছে সেই ৰেজাল্টটো কি হ'ব, 30 দিনৰ ভিতৰত আহি যাব। এতিয়া কথা হ'ল যে ৰিচেকিংটো কৰিলোঁ, ৰিচেকিংটো কৰাৰ পিছত কেনেকৈ ৰিচেকিং হয় আৰু তোমাৰ যিটো মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটটো কেনেকৈ পঠাই দিব, হয় না নাই? তো দেখা, তোমালোকৰ যিটো ৰিচেকিং হ'ব, যিটো বহীৰ, সেইটো বহীটো তোমালোকক পঠাই দিয়া হ'ব, স্কেন কৰি তোমালোকৰ যিটো কপি আছে সেই কপি পেষ্ট কৰি দি দিয়া হ'ব, হয় না নাই? তাৰপিছত এই তোমালোকৰ যিটো এনচাৰ ভুল হ'ব বা এনচাৰ শুদ্ধ হৈছে বা মাৰ্ক দিয়া হৈছে কিন্তু গণনা কৰা নাই, এনেকুৱা যিবিলাক ভুল ত্ৰুটি আছে সেইবিলাক সিহঁতে চাব, ঠিক আছে? তাৰমানে তোমাৰ বহীটো সিহঁতে আকৌ চাব, তোমাকো পঠাই দিব কিন্তু সিহঁতেও আকৌ চাব, চাই যদি কোনো নাম্বাৰ কম বেছি হয়, এতিয়া বেছি হ'ব পাৰে কম হ'ব পাৰে, সেইটো তোমাৰ চেক কৰাৰ পিছতহে গম পোৱা যাব। যদি কম বেছি হয় তেতিয়া তোমাক কি কৰা হ'ব, এটা নতুন মাৰ্কশ্বিট দিয়া হ'ব, ঠিক আছে? এতিয়া কথা হ'ল সেই মাৰ্কশ্বিটটো তুমি ক'ত পাবা, মাৰ্কশ্বিটটো তোমাক ইমেইলত পঠাই দিয়া হ'ব, ঠিক আছে? যেতিয়া তুমি ফৰ্ম ফিল আপ কৰিবা তেতিয়া ইমেইল খুজিব, ঠিক আছে? ফৰ্ম ফিল আপত যেতিয়া কৰিবা তেতিয়া এই ফিল্ড ডিটেইলছৰ ভিতৰতে তোমাৰ কি হ'ব, এটা ইমেইল লাগিব, সেই ইমেইলটোতে তোমাক কি কৰি দিয়া হ'ব, তোমাৰ ৰেজাল্টৰ যিটো কপি আছে সেইটো কপি বা তোমাৰ যিটো মাৰ্কশ্বিট আহিব সেই মাৰ্কশ্বিটটো কি কৰা হ'ব, তোমাৰ ইমেইলত পঠাই দিয়া হ'ব বা মেছেজৰ জৰিয়তে তোমাৰ যিটো মেছেজ বক্স থাকে সেই তাতেই পঠাই দিয়া হ'ব, ঠিক আছে? কাৰণ ফোন নাম্বাৰটো ফিক্স থাকিবই, হয় না নাই? তো ফোন নাম্বাৰৰ জৰিয়তে তোমাক মেছেজৰ যিটো বক্স আছে তাতে পাই যাবা আৰু নহ'লে তোমাৰ জিমেইলত পাই যাবা, ঠিক আছে? ইয়াৰ জৰিয়তে তুমি মাৰ্কশ্বিটটো কেৰি কৰিব পাৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু। তো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যিকোনো অসুবিধা থাকিলে কমেণ্ট কৰি জনাবা। থেংক ইউ ফৰ ৱাচিং।